নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নজৰুল ইছলামৰ জন্ম জয়ন্তীৰ উদযাপন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিদ্ৰোহী কবি নজৰুল ইছলামৰ জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত দুয়োজন মহান সংগ্ৰামী শিল্পীৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নজৰুল ইছলামৰ প্ৰতিচ্ছবিৰ অংকনেৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুপৰীয়া এই মহান শিল্পী দুগৰাকীৰ গীতৰ সৃষ্টিৰাজিক স্মৰণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত একক কণ্ঠৰে সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক সঞ্জয় দে আৰু পৰিচালনা সমিতিৰ সভাপতি সাগৰ বৰুৱা। উল্লেখ্য যে 1989 চনৰ পৰা অনুষ্ঠিত কৰি অহা অনুষ্ঠানটি উঠি অহা যুৱ প্ৰজন্মৰ মাজত এখন সভ্য সমাজ সংস্কৃতি গঢ় দিয়াৰ উদ্দেশ্যৰে এই অনুষ্ঠানটি প্ৰতি বৰ্ষতে অনুষ্ঠিত কৰি অহা হৈছে। সেয়ে অনাগত দিনসমূহতো ৰাইজে সহায় সহযোগিতা আগবঢ়ালে এইদৰেই অনুষ্ঠানভাগী ধাৰাবাহিকভাৱে চলাই নিয়া হ'ব বুলি উদযাপন সমিতিৰ হৈ সভাপতি ডক্টৰ সাগৰ বৰুৱা, সম্পাদক সপোন ভূঞা, অধ্যাপিকা তথা সমিতিৰ কোষাধ্যক্ষ বৰ্ণালী শৰ্মা আৰু সহকাৰী সম্পাদিকা হিমাশ্ৰী শৰ্মাই জানিবলৈ দিয়ে। আমি বহুত দিন আগৰ পৰা ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিদ্ৰোহী কবি নজৰুল ইছলামৰ জন্ম জয়ন্তী নগাঁও চহৰত পাতি আছো। মানে দুজনা আছিল স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী। ভাৰতবৰ্ষক ব্ৰিটিছৰ পৰা স্বাধীন কৰা সময়ত তেওঁলোকৰ কবিতা আৰু গানৰ মাজেৰে তেওঁলোকে উজ্জীৱিত কৰিছিল। আৰু আজি আমি দেখা পাইছো ভাৰতবৰ্ষ স্বাধীন হৈছে যদিও মানুহৰ মুক্তি অহা নাই, মানুহৰ ওপৰত মানুহৰ শোষণ চলি আছে। তদুপৰি আজিৰ যুৱ সমাজত দেখা দিছে হতাশা, মদ আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ বেছি। গতিকে আমাৰ সমাজখন আজি মনুষ্যত্বহীন হৈ গৈছে, মনুষ্যত্বৰ মৃত্যু ঘটিছে। এই ক্ষেত্ৰত যিহেতু আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে ইয়াৰে মানুহ, অসমৰ মানুহ আৰু আমি কনকলতাৰ ৰাজ্যৰ মানুহ, গতিকে আমি ভাবো আমাৰ ভাৰতবৰ্ষত তেওঁলোকৰ যি অপূৰিত সপোন, সেই সপোন আমি বাস্তৱত পৰিণত কৰিবলৈ হলে যুৱ সমাজত আনিব লাগিব কিছুমান পৰিৱৰ্তন। তাৰমানে দেশপ্ৰেম আহিব লাগিব, মনুষ্যত্ব জাগি উঠিব লাগিব। গতিকে এইটো আচলতে আমাৰ উদ্দেশ্য, মানুহ গঢ়ি তোলা আৰু মানুহৰ পৰা মানুহৰ শোষণ যাতে মানুহৰ ওপৰত নাথাকে, এইটো আমি ল'ৰা ছোৱালীক বুজাই দিয়াৰ কাৰণে প্ৰতি বছৰে পাতো। আজি হৈছে প্ৰতিকৃতিত মাল্যাৰ্পণ, দুজনা শিল্পীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হৈছে। তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা 3টা শাখাত হৈছে। এতিয়া জ্যোতি সংগীত 3টা শাখাত হ'ব আৰু বিদ্ৰোহী কবি নজৰুল ইছলাম ৰচিত সংগীত 3টা শাখাত হ'ব। আবেলি বঁটা বিতৰণী আৰু আলোচনা সভা আছে। আলোচনা কৰিবলৈ আমি মাতিছো নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সঞ্জয় দে আৰু ৰূপহী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুছ সবুৰ। আমাৰ প্ৰেচিডেণ্ট হৈছে ডক্টৰ সাগৰ বৰুৱা, প্ৰাক্তন মানে অধ্যক্ষ সাগৰীজান কলেজৰ। এইখিনি মানে আমাৰ উদ্দেশ্যটো এইটো। আৰু তেওঁলোকৰ জন্মদিনত আমি কেৱল শ্ৰদ্ধা জনাই থৈ দিছিলো আৰু স্কুল কলেজ বন্ধ কাৰণে এতিয়া আমি প্ৰতিযোগিতাবিলাক পাতিছো। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।